নমস্কাৰ পুনৰবাৰ আপোনালোকৰ মাজলৈ আজি এটা ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টোত আপোনালোকে চাবলৈ পাব আমি আমাৰ যি অংগনবাদী কৰ্মী সহায়িকাসকলে সেইদিনাখন মুখ্যমন্ত্ৰীক লগ ধৰিছিলোঁ তাৰ এটা ক্লিপ। এই ক্লিপটো আপোনালোকে কেনেদৰে আমি স্মাৰকপত্ৰখন মুখ্যমন্ত্ৰী মহোদয়ক প্ৰদান কৰিলোঁ সেই অংশটো আপোনালোকে চাগে চাবলৈ ইচ্ছুক হৈ আছে, বা দিলে নে নিদিলে, বা কথাটো ক'লে হয়, স্মাৰকপত্ৰ লিখিলে হয়, বনালে হয়, কিন্তু দিলে বা নিদিলে এই কথাখিনি আপোনালোকৰ চাগে চাবলৈও মন গৈ আছে, বা মনত ক্ষুধনীভাৱ এটাও থাকিব পাৰে বোলে বনালে ভিডিঅ'টো কিন্তু আমি কাগজখন দিয়া নেদেখিলোঁ। সেইকাৰণে মই ভাবিছোঁ মই কাগজ দিয়া ভিডিঅ'খন বেলেগৰ মোবাইলত কৰি থৈছিলোঁ। মইতো সেইটো মুহূৰ্তত মোবাইলত ভিডিঅ' বনাবলৈ কোনো কাৰণতে পচিবল নহয়। গতিকে মই ভাবিছোঁ যিসকলে আঁতৰত আছে অকণমান মোৰ পৰা ছাইডত আছে সেইসকলৰ সুবিধা মতে তেওঁলোকে ভিডিঅ'টো বনাওক, আৰু মই যিহেতু গাড়ীৰ কাষত যিটো পৰিস্থিতিত লগ ধৰিছোঁ আপোনালোকে সুধিলে পগলা হৈ যাব। মোৰ জোতা খোল খাই গৈছে, জোতা থাকি গ'ল এঠাইত, ভৰি একদম গছক খাই পেলাই মোৰ মানুহজনী কোনোমতে গাড়ীখনত ধৰিবলৈও সুবিধা নাই, আৰু মুখ্যমন্ত্ৰীৰ যিকেইজন এস্কৰ্ট সেই এস্কৰ্টকেইজনে মোক ছাপৰ্ট কৰিছে পৰি যাওঁ বুলি, আৰু চকাটোৰ তলত ভৰি সোমাই যোৱাৰ নিচিনা এটা পৰিৱেশ। কেনেকুৱা এটা পৰিস্থিতিত সেইদিনাখন স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ নহয়। মই ভাবিছোঁ আপোনালোকে এই ভিডিঅ'খন চাই অকণমান হ'লেও মনটোত কেনেকুৱা এটা ভাৱ হয় আপোনালোকে প্ৰকাশ কৰিব বুলি মই আশা কৰিছোঁ। প্ৰকাশ কৰিব কেনেকুৱা পৰিস্থিতিত স্মাৰকপত্ৰ দিলোঁ। আৰু লগতে আৰু এটা কথা ক'ব বিচাৰোঁ যে আমি সেইদিনাখন ইয়াৰ পিছত এটা ভিডিঅ' বনাম বিতংকৈ। এতিয়া বিতংকৈ বনালে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব, কাৰণ মই মুখ্যমন্ত্ৰীক লগ ধৰাৰ যিটো ক্লিপ সেই ক্লিপটো আপোনালোকে চাব, আৰু ইয়াৰ লগতে মই কথাটো বুজাই দিছোঁ, সেইকাৰণে ভিডিঅ'টো দীঘলীয়া হৈ যাব। ইয়াৰ পিছত আমি ৰঞ্জিত দত্ত ডাঙৰীয়াক লগ ধৰি কি পাতিলোঁ, আৰু পল্লৱ লোচন ডাঙৰীয়াক লগ ধৰি আমি কি পাতিলোঁ, এই সকলোবিলাক আপোনালোকক বিতংভাৱে জনাম। ইয়াৰ পিছৰ ভিডিঅ'টোত আপোনালোকে চাবলৈ পাব আমি কেন্দ্ৰীয় মন্ত্ৰী কেইজনক লগ ধৰিছোঁ। বিশেষকৈ মুখ্যমন্ত্ৰীটোৰ ওপৰত আছে ন, গাড়ী বডিৰ ওপৰত আছে, তেখেতৰ লগত কথা পাতিলোঁ। তেখেতেতো চিঞৰিছে অংগনবাদী গম পাইছোঁ আপোনালোকক চাম এনেকৈ কৈছে। সেই কথাটো ধুনীয়াকৈ কৈছে, আমাৰ যেতিয়া পেজ দেখিলে গম পাই গৈছে তেওঁ। গতিকে তেখেতে কোৱা কথাটো সেইটো, আৰু আমি লগতে পল্লৱ লোচন ডাঙৰীয়া, তাৰপিছত আকৌ ৰঞ্জিত দত্ত ডাঙৰীয়া, দিলীপ শইকীয়া এইকেইজনকৰ লগতো আমি টাচ কৰি পেলাই কথা কৈছোঁ যে সদনত তেওঁলোকৰ ভূমিকা কি, আমি অকণমান হ'লেও টাচ কৰি সেই বিষয়ে অৱগত কৰিবলৈ চেষ্টা কৰিলোঁ। ইয়াৰ পিছৰ ভিডিঅ'টোত আপোনালোকে সেইসমূহ ভিডিঅ' চাবলৈ পাব। কথাখিনি মই বুজাই পেলাই ক'ম। এতিয়া ভিডিঅ'টো দীঘল হ'ব, আপোনালোকেও চাবনি পাব। সেইকাৰণে ভাবিছোঁ মই থোৰে ঠাৰে মই লগ কৰা, স্মাৰকপত্ৰ প্ৰদান কৰা মুখ্যমন্ত্ৰী মহোদয়ৰ নিজ হাতে দিছোঁ, আৰু অংগনবাদীৰ কথা চিন্তা চৰ্চা কৰিবলৈ কৈছোঁ। এককালীন সাহাৰ্য দিয়াৰ কথা তেওঁক উনুকিয়াই দিছোঁ। লগতে এই স্মাৰকপত্ৰখনত কি লিখিলোঁ, কি প্ৰদান কৰিলোঁ সেই বিষয়ে আপোনালোকক জনাম। নেক্সট ভিডিঅ'ত চাবলৈ পাব। এই ভিডিঅ'টো আপোনালোকে চাই কমেণ্ট কৰিব কি পৰিস্থিতিত মোকাবিলা হ'বলগীয়া হৈছে স্মাৰকপত্ৰ। আৰু 1,21,000 ছোৱালীৰ কথা মনত পেলাই দিছোঁ। গতিকে 1,21,000 ছোৱালী আপোনালোকৰ লগত থাকিব যদি আপোনালোকে চকু মেলিছে। সেই কথাষাৰ আমি ৰঞ্জিত দত্ত ডাঙৰীয়াক পোনপটীয়াকৈ একদম কাষৰ পৰা ক'বলৈ চেষ্টা কৰিলোঁ। ধন্যবাদ। পিছৰ ভিডিঅ' আপোনালোকৰ কাৰণে আগবঢ়াম সমূহ বাতৰি লৈ পেলাই।